গোৱালপাৰাৰ আগিয়াত বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দৰাৰ ভাতৃসহ দুজন থিতাতে নিহত। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন বিবাহ যাত্ৰী বাছ আৰু এখন মেজিক গাড়ীক এখন দ্ৰুতগতি ট্ৰাকে খুন্দিয়াই দিয়াত ঘটনাস্থলীতেই দুজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। নিহত দুজনৰ নাম নৰেশ দাস আৰু ৰবি দাস। জানিব পৰা মতে নৰেশ দাস দৰা বিষ্ণু দাসৰ ককায়েক। তেওঁলোক গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ পৰা গোৱালপাৰাৰ বুদ্ধিপাৰাত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল। বিবাহ সম্পন্ন হোৱাৰ পিছত ঘৰমুখী হৈ থকাৰ সময়তে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। খবৰ পোৱাৰ লগে লগে আগিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলাই আহতসকলক চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। গৈছিলো থানাত গৈছিলো থানাত গৈ অহাৰ পিছত চাওঁ যে এনেকুৱা হৈ আছে। মানে আমাৰ ভাইটি এটা উঠাই লৈ গৈছিলে, মানে কাজিয়া কৰিছিলে, কাৰোবাৰ বোলে হাত ভাঙিছিলে, সেইকাৰণে উঠাই লৈ গৈছে। উঠাই লৈ যোৱাৰ পিছত আমি থানাত গলো, গৈ কেনে ছাৰক কলো। ছাৰে ক'লে এতিয়া ৰিপৰ্টটো দিয়াৰ পিছতহে, এক্সৰে ৰিপৰ্টটো দিয়াৰ পিছতহে এৰি দিব, তাৰ আগতে এৰি নিদিয়ে। তাৰপিছত আমি তাতে থাকান্তে ফোন মাৰিলে আমাক, ক'লে যে এনেকুৱা এনেকুৱা এক্সিডেন্ট হ'ল, এখন দুখন গাড়ী উৰি গ'ল আৰু 2 এজন মানুহ মাৰা গ'ল। তাৰপিছত আমি ফটাফট আহিছো, ইয়াতে ৰখি কেনে চাওঁ যে এনেকুৱা হৈছে। আমাৰ ধুবুৰী গোলগঞ্জ। হয়। সেইটো বাছখনত আপোনাৰ 50 জন মান হ'ব আৰু মেজিকখনত ধৰক 12-13 জন। ট্ৰাকে মাৰিছে ৰৈ আছিল চাইডত ৰখি আছিলে, মাৰি দিছে। মানে বিয়া ভালে ভালে হৈছে, আমি সম্পূৰ্ণ মাল বটলা চব গাড়ী উঠাই আনিছো। আনাৰ পিছত মানে কিবা কেঁচাল হ'ব পাৰে, বিয়াৰ চাৰিত কিবা বহুত কেঁচাল হয়, কিন্তু পুলিচ ইনফৰ্ম কৰিব নাপায়। মাইকী মানুহৰ ঘৰত থাকি এইটো কিন্তু নাপায়। তাৰ ছোৱালীৰ কথা ভাবা লাগে। ইহঁতে যে যেনেকুৱা টাইপত মানে কেছটো কৰিছে, বহুত বেয়া কৰিছে। তাৰ ল'ৰা মাইকীৰো চিন্তা কৰিব লাগিছিল যে আমি যে বিয়া পাতি দিলো, সিহঁতক যদি আমি জেলত ভৰাই দিওঁ, কেতিয়া কি হ'ব মোৰ ছোৱালীটোৰ পিছত, এইটো চিন্তা কৰিব লাগিছিল। সিহঁতে চিন্তা নকৰি কাৰণে পুলিচ মাতি লৈছে। পুলিচ মাতি লোৱাতে আমাৰ ল'ৰা এটা উঠাই লৈ গৈছে। উঠাই লৈ যাওঁতে আমি মানে চিন্তা কৰি গলো, ইমান মানুহ আছো। তাৰপিছত এই এটা ল'ৰাক যে আমি কেনেকুৱা থানাত গুচি থৈ যাম, এৰি থৈ যাম, এইটো আমাৰ মানে চব কেইটাৰে মানে মনত বহুত চিন্তা আহি গৈছে। তাৰপিছত আমি গাড়ী এটা ৰখাই ৰাখিছো, এই বৰৰ গাড়ী, সি আগত মানে গৈছে আৰু কিছুদিন মানে গৈছে, সি তাক মানে মাতি মানে ফোন কৰি লৈ আনিছে। লৈ আনাৰ পিছত সিহঁতক থানাত পঠাই দিছো, তাক এৰি লৈ আমি একেলগতে যাওঁ। তাৰপিছত ইয়াতে ৰখি আছো, ইয়াতে এই পিছফালে আহি ট্ৰাকখন পুৰা খুন্দা মাৰি দিছে। এই 4টা চাৰে 4টা বজাত। মৰিছে এতিয়া ক'ব নোৱাৰো, এনেতো আমি ইয়াতে চাইছো 3জন ডেথে। আহত কিমান জন হৈছে? আহত আৰু 2-3 জন, মানে 7-8 জন হৈছে আৰু আহত। কিমান জন বাছত মেক্সিমাম মোটামুটি আপোনাৰ 35-36 জনের মতন নিচে বাচ্চা